আমি গুগল খুলিছোঁ, আমি ইয়াহু খুলিছোঁ, আমি ফেচবুক খুলিছোঁ, আমি ইনষ্টাগ্ৰাম খুলিছোঁ, আমি হোৱাটছআপ খুলিছোঁ। এই গোটেই বস্তুটো কি হয় আমাৰ চেণ্ট্ৰেল কম্পিউটাৰ ছিষ্টেমত আছে আৰু চেণ্ট্ৰেল কম্পিউটাৰ ছিষ্টেম দি পেলাই আমি ইনফৰমেশ্যনটো ল'ব পাৰিছোঁ আৰু সেইটো কম্পিউটাৰটো 24 আৱাৰ্ছ অ'পেন হৈ আছে, ৰাইট। কেতিয়াবাতো এনেকুৱাতো নহয় যে ৰাতি 10টা বাজি গ'ল এতিয়া শুই থাকোঁ, এতিয়া কম্পিউটাৰটো বন্ধ কৰি পেলাই চ' গুগল খোলা নহ'ব, তেনেকুৱা পাৰি নেকি? নোৱাৰি। আৰু সেইকাৰণে মাজত এবাৰ এইটো ঘটনা হৈছিলে, তোমালোকৰ যদি মনত আছেনে নাযাওঁ, নিউজত আহিছিলে যে 7 মিনিটৰ কাৰণে ফেচবুক বন্ধ হৈ গৈছিলে, ঠিক আছে। তো 7 মিনিটৰ বন্ধ হোৱাৰ কাৰণে ৱৰ্ল্ডত এইটো ডাঙৰ নিউজ হৈ গৈছে, কিমান ডাঙৰ নিউজ, ৰাইট। চ' ডেট মিনছ ভাবা যে 7 মিনিটটো দূৰৰ কথা, 7 ঘণ্টা বা 7 দিন তেনেকুৱা বন্ধ হ'লে কি অৱস্থা হ'ব, ৰাইট। 7 মিনিটত হিলি গৈছে পূৰা, ৰাইট। চ' সেই তেনেকুৱা ধৰণৰ যে এই বস্তুটো চেণ্ট্ৰেল ছিষ্টেমত আছে, ডেট মিনছ কম্পিউটাৰ ছিষ্টেম। এতিয়া কম্পিউটাৰ গৰমো হ'ব কেতিয়াবা, হয়নে নহয়? আমি সেইটো ঠাণ্ডা ৰাখিব লাগে আৰু এনেকুৱা কম্পিউটাৰ যোনটো নন ষ্টপ ৰাতি দিন চলি থাকে, ৰাইট। লাইট গ'লেও চলিব, লাইট নগ'লেও চলিব, ৰাইট। চ' এই গোটেইখিনি লাইট যোৱাৰ পিছততো বন্ধ হৈ যাব, বাট বেকআপ থাকে। এইটো নহয় যে অট'মেটিকলি লাইট নোহোৱাকৈও চলে, কাৰেণ্ট নোহোৱাকৈ, তেনেকুৱা টেকন'লজি অহা নাই এতিয়ালৈকে, ৰাইট। চ' বেকআপ ৰাখি মেলি পেলাই গোটেইখিনি হয়। চ' দিছ ইজ দ্য ডিজাইন। ইয়াত তুমি দেখিছা, এই ডিজাইনটো সদায় মনত ৰাখিবা, ৰাইট। চ' আমি ইয়াত দেখিছোঁ যে আমাৰ ডেস্কটপ হৈ গ'ল, কম্পিউটাৰ হৈ গ'ল, বা লেপটপ হৈ গ'ল, বা মোবাইল হৈ গ'ল। এইখিনি বস্তু আমাৰ ক'ৰ লগত কানেক্টেড আছে? ইণ্টাৰনেট লগত। আৰু ইণ্টাৰনেটটো কাৰ লগত কানেক্টেড আছে? ছাৰ্ভাৰৰ লগত হৈ গ'ল। আমি কি হৈ গ'লোঁ? আমি ক্লাইণ্ট হৈ গ'লোঁ, ঠিক আছে। চ' এইটোকে কয় ক্লাইণ্ট ছাৰ্ভাৰ আৰ্কিটেকচাৰ বা ক্লাইণ্ট ছাৰ্ভাৰ মডেলটো। ক্লিয়াৰ? চ' এডভান্টেজ ডিছএডভান্টেজ ইয়াত আছে। চ' এতিয়া ইণ্টাৰনেট এইটো মডেলৰ ওপৰত চলি আছে। চ' বহুত PGDCA বাদ দিয়া, তোমাৰ হেৰি বিটেকৰো বহুতখিনি ল'ৰা ছোৱালী বা BCA কৰা ল'ৰা ছোৱালীও ঘপককৈ সুধিলে এই আনচাৰটো দিব নোৱাৰে যে আমাৰ ইণ্টাৰনেট কোনটো কম্পিউটাৰ নেটৱৰ্কত আৰ্কিটেকচাৰত চলি আছে, ৰাইট। চ' তোমালোকে এইটো লেভেলতে স্কুল লেভেলতে গম পাই গৈছা যে ইণ্টাৰনেট আমাৰ কোনটো আৰ্কিটেকচাৰত চলি আছে? ক্লাইণ্ট ছাৰ্ভাৰ আৰ্কিটেকচাৰ, ঠিক আছে। চ' এই কনচেপ্টটো মনত ৰাখিলে তোমালোকৰ কাৰণে মানে লাইফ লং ইজি হৈ যাব ইণ্টাৰনেটটো বুজিবৰ কাৰণে। কিয় কাৰণে ইণ্টাৰনেট ইজ দ্য পাৰ্ট অফ আৱাৰ লাইফ। কোনো বাদ দি মেলি পেলাই থাকিবতো নোৱাৰা ইণ্টাৰনেট, ৰাইট। চ' সেই ইণ্টাৰনেট কোনটো আৰ্কিটেকচাৰত কাম কৰে সেই কথাটো জনাটো একদম ইম্পৰ্টেণ্ট, ৰাইট। আৰু এক্সামত আহিব এইটো বস্তু ইম্পৰ্টেণ্ট, তো সেইকাৰণে এইটো ভালকৈ হেৰি কৰিবা। দেন আজি আমি চাম বেচিকলি ইয়াত যোনটো হেৰিটো আছে, চ' আমাৰ বেচিকলি চাম আজি কম্পনেণ্টছ, ঠিক আছে। চ' কম্পিউটাৰ নেটৱৰ্ক কম্পনেণ্টছ মানে কম্পিউটাৰ নেটৱৰ্কটো আমি বুজিলোঁ যে আমাৰ কম্পিউটাৰ নেটৱৰ্কটো হৈ গ'ল যে ক্লাইণ্ট ছাৰ্ভাৰ আৰ্কিটেকচাৰ মডেলত আমাৰ ইণ্টাৰনেটটো কাম কৰে। চ' এতিয়া সেই কামটো কৰিবৰ কাৰণে আমাক কি লাগিব, ৰাইট। এতিয়া এটা যদি ৰেচিপি মই চাওঁ যে ছাপ'জ চিকেন কাৰী, ৰাইট। এতিয়া সেই চিকেন কাৰীত কি কি বস্তু লাগিব সেইটোতো জানিব লাগিব ন। কঢ়াই চঢ়াই নোহোৱাকৈতো মই আৰু চিকেন কাৰী কেনেকৈ বনাম? জুই চুই নোহোৱাকৈ চিকেন কাৰী কেনেকৈ বনাম, ৰাইট। চিকেনে নাই, আমি বাকী মছলা ভাজি আছোঁ, হ'ব জানো? হা, সেইটো বনিব জানো? নবনাই, ৰাইট। চ' ছেইম কম্পিউটাৰ নেটৱৰ্কত আমাক কি কি বস্তু দৰকাৰ এটা নেটৱৰ্কটো চলিবৰ কাৰণে, তো এইটো আজি চেপ্টাৰত আমি সেইখিনি বস্তু চাম, ৰাইট। চ' কম্পিউটাৰ নেটৱৰ্ক কম্পনেণ্টছ আৰ দ্য মেজৰ পাৰ্ট উইচ আৰ নিডেড টু ইনষ্টল দ্য ছফ্টৱেৰ, ঠিক আছে। চ' বেচিকেলি যোনটো কম্পিউটাৰ নেটৱৰ্কছৰ মেজৰ পাৰ্ট আছে তাত আমাৰ ছফ্টৱেৰবিলাক ইনষ্টল হ'ব লাগিব, ঠিক আছে। চাম ইম্পৰ্টেণ্ট নেটৱৰ্ক কম্পনেণ্টছ আৰ NIC, ছুইচ, কেবল, হাব, ৰাউটাৰ এণ্ড মডেম, ঠিক আছে। চ' NIC হৈ গ'ল আমাৰ বেচিকলি নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড। যেনেকৈ তলা আছে, তলাটো খুলিবৰ কাৰণে কি লাগিব? চাবি। তো তেনেকৈ আমাৰ নেট চলাবৰ কাৰণে আমাক কিন্তু NIC লাগিব। আৰু NIC তোমালোকৰ প্ৰত্যেকটা মোবাইলতে আছে, তাৰ ভিতৰত আছে মাদাৰবৰ্ডৰ লগত, ৰাইট। আৰু সেই NIC দি পেলাই তোমাৰ ইণ্টাৰনেটটো চলে। কাৰোবাৰ যদি ইণ্টাৰনেট নাই বা ইণ্টাৰনেট পেকটো লৈছা কিন্তু ইণ্টাৰনেট মোবাইলত কাম দিয়া নাই, তাৰ মানে বুজি পাই যাবা মোবাইলত তোমাৰ NICটো মে বি প্ৰব্লেম হ'ব পাৰে, ঠিক আছে। চ' এইটো হৈ গ'ল নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড আৰু বহুত ইম্পৰ্টেণ্ট পাৰ্ট এইটো, ঠিক আছে। দেন ছুইচ, কেবল, হাব, ৰাউটাৰ এইবিলাক চব মই ক'ম, লাহে লাহে চব আহিব ইয়াত। দেন তোমাৰ আহিলে ডিপেণ্ডিং অন দ্য টাইপ অফ নেটৱৰ্ক দেট উই নিড টু ইনষ্টল চাম নেটৱৰ্ক কম্পনেণ্টছ কেন অলছ' বি ৰিমুভড। মানে সব জেগাতে সব বস্তু নালাগে, ঠিক আছে। এতিয়া মই বিৰিয়ানী বনাইছোঁ বা চিকেন কাৰী বনাই আছিলোঁ নেকি, চিকেন কাৰী বনাই আছিলোঁ, তো চিকেন কাৰীত যিখিনি বস্তু লাগিব
সেইটো আৰু চব্জি বনাওঁতে নালাগিবও পাৰে ৰাইট চ' চব বস্তু চব সময়তে নালাগে চ' আমি আমাৰ ৰিকুৱাৰমেণ্ট হিচাপত সেই বস্তুটো আমি ল'ব লাগিব ৰাইট ফৰ এক্সাম্পল দ্য ৱায়াৰলেছ নেটৱৰ্ক ডাজ নট ৰিকুৱায়াৰ দ্য কেবল এতিয়া ৱায়াৰলেছ নেটৱৰ্ক এতিয়া ৱাইফাই কম্পিউটাৰবিলাক যে লৈ আছে তাত কেবলৰ দৰকাৰ আছে চ' কেবলবিলাক এনেই কম্পিউটাৰৰ লগত কম্পিউটাৰ এনেই লগাই থ'লে কিবা লাভ হ'ব জানো দৰকাৰ নাই চ' কিছুমান বস্তু ৰিমুভ হ'ব কিছুমান বস্তু এড হ'ব সেই তেনেকুৱাই আৰু ফলোইং আৰ দ্য মেজৰ কম্পনেণ্টছ ৰিকুৱাৰ্ড টু ইনষ্টল এ নেটৱৰ্ক চ' এইখিনি বস্তু যোনটো আমাক লাগে চ' প্ৰথম হৈ গ'ল NIC চ' NIC মিনছ কি হৈ গ'ল কি লিখা আছে হা নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড চ' এই ফুল ফৰ্মটোৱে বুজাই দিছে আৰু ফুল ফৰ্মটো একদম কুৱেশ্যন পেপাৰত আহিব ডেফিনেটলি মুখস্থ কৰি লোৱা ঠিক আছে এইটো আহিবই চ' NIC নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড চ' নেটৱৰ্ক তো ডেফিনেটলি এইটো কম্পিউটাৰ নেটৱৰ্কৰ ইণ্টাৰফেচ মানে কি মানে যেতিয়া আমি যোগাযোগ কৰোঁ ন যাৰ লগত ইণ্টাৰেক্ট কৰোঁ সেইটোক ইণ্টাৰফেচ বুলি কোৱা যায় যেনেকৈ মোবাইল স্ক্ৰীণটো আমাৰ ইণ্টাৰফেচ হয় কানেকশ্যন কৰিবৰ কাৰণে তো ইণ্টাৰফেচ আৰু ইয়াত কৈ গ'ল কাৰ্ড যিকোনো এইটো কাৰ্ড হয় এটা জাষ্ট সৰু কাৰ্ড এটা থাকে তো সেইটো আমি লগাই দিওঁ তাৰ লগত কম্পিউটাৰ মানে ইণ্টাৰনেটটো বা নেটৱৰ্কটো কানেক্টেড হৈ যায় NIC is the hardware component used to connect a computer with another computer on a network ঠিক আছে দুটা কম্পিউটাৰ একেলগে কানেক্ট হৈ আছে সেইটোক আমি কি কওঁ কম্পিউটাৰ নেটৱৰ্ক ঠিক আছে আৰু এই দুটা কম্পিউটাৰটো একেলগে কানেক্ট হ'বৰ কাৰণে যোনটো ডিভাইচটো দৰকাৰ হয় ঠিক আছে যেনেকৈ এইটো মই কানেক্ট কৰিবৰ কাৰণে মই এতিয়া কি ডিভাইচ ইউজ কৰিছোঁ এইটো ঠিক আছে এইটো মই লগাইছোঁ কাৰণে এইটো মই এতিয়া হৈছে জানো কাম দিছে নাই হোৱা ৰাইট কিয় কাৰণে মই এইটো লগোৱা নাই চ' এইটো হৈ গ'ল মেইন পাৰ্ট যোনটো আছে সেইটো দি পেলাই মই কানেক্ট কৰিব পাৰিছোঁ এতিয়া মই ইউজ কৰিব পাৰিছোঁ ৰাইট ছেইম এক্সেক্টলি ইণ্টাৰনেটটো ইউজ কৰিবৰ কাৰণে বা এটা কম্পিউটাৰ বা বেলেগ এটা কম্পিউটাৰটো কমিউনিকেট পঠোৱা বা ব্লুটুথ দি চেণ্ড কৰা ৰিচিভ কৰা এইবিলাক সব NIC কাৰ্ড দি পেলাই হয় তো ইটছ এ ভেৰি ইম্পৰ্টেণ্ট যদি আমি শ্বেয়াৰ কৰিব বিচাৰোঁ বা কানেক্ট কৰিব বিচাৰোঁ ইট কেন ছাপোৰ্ট আ ট্ৰান্সফাৰ ৰেট অফ 10, 100 to 1000 Mbps এতিয়া MBPSৰ ফুল ফৰ্মটো কোনোবাই ক'ব পাৰিব MBPS হা মেগাবাইট তাৰপিছত পাৰ স্পীড পাৰ কি পাৰ স্কুল good megabytes per second that means x secondত আমি 1000 megabyte data আমি পঠাব পাৰোঁ বা ৰিচিভ কৰিব পাৰোঁ এই দুটা কেপাচিটিৰে ৰাইট চ' এইটো স্পীডত কেতিয়াবা আমি কম নহয় যে আহোঁতে দেখোন ডাউনলোড হওঁতে বহুত টাইম লৈ আছে বা কাৰোবালৈ পঠাই আছোঁ কিবা ডাউনলোড যদি হৈ আছে ঘূৰি আছে এনেকৈ ঘূৰি যেতিয়া কমপ্লিট হ'ব তেতিয়াহে আমি ভিডিঅ'টো চাব পাৰোঁ ৰাইট বা সেই PDFটো চাব পাৰোঁ ডেট মিনছ কি হ'ব সেইটো স্পীড আৰু তুমি চাবা যে তোমালোকৰ মোবাইলৰ ওপৰতো লিখা থাকিব 1 Mbps 2 Mbps বা kbps তেনেকুৱা লিখা থাকে ইণ্টাৰনেট স্পীড চ' সেই ইণ্টাৰনেট স্পীডটো কৈ আছে দ্য MAC এড্ৰেছ অৰ ফিজিকেল এড্ৰেছ ইজ এনকোডেড on the network card chip which is assigned by the IEE to identify a network card uniquely. The MAC address is stored in the PROM programmable read only memory. PROM to paisa na types of ROM ঠিক আছে হাৰ্ডৱেৰ কম্পনেণ্টছত মই এইটো পঢ়াইছিলোঁ তো PROM আছে programmable read only memory তো তাত তুমি এইটো পাবা আৰু MAC এড্ৰেছ যোনটো হয় MAC এড্ৰেছটো এটা কম্পিউটাৰৰ নিজৰ এড্ৰেছ ঘৰৰ এড্ৰেছ যেনেকৈ তোমালোকৰ ঘৰৰ নিজৰ এড্ৰেছ আছেনে নাই সেইখিনি নাই তো সেই ঘৰৰ এড্ৰেছটোকে ইয়াত আমাৰ কম্পিউটাৰৰ এড্ৰেছটো যোনটো কোৱা যায় MAC এড্ৰেছ কোৱা যায় ঠিক আছে চ' সেই MAC এড্ৰেছত আমাৰ নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড এনকোডেড কৰা থাকে আৰু তাৰপৰা আমাৰ ৰিকগনাইজ কৰে যে তুমি যদি কাৰোবাক মেছেজ পঠাই আছা সেই মেছেজটো টাৱাৰত গৈ পেলাই কম্পিউটাৰ ছাৰ্ভাৰত গৈ পেলাই যে তোমাৰ মোবাইলত যে আহিব সেইটো বিচাৰি পাব লাগিব যে তোমাৰ মোবাইলটো ক'ত আছে চ' সেই কেনেকৈ গম পাব সেই MAC এড্ৰেছ দি পেলাই ভেৰিফাই কৰিব ৰাইট চ' মেইন ইম্পৰ্টেণ্ট NICত পঢ়িবলগীয়া জানিবলগীয়া এটাই কথা যে চব নাজানিলেও একো কথা নাই মেইন ইম্পৰ্টেণ্ট হৈ গ'ল NIC হৈ গ'ল নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড আৰু ইটছ এ ভেৰি মেইন ইম্পৰ্টেণ্ট কাৰ্ড হৈ গ'ল যোনটো আমাৰ দুটা কম্পিউটাৰ কানেক্ট কৰিব পাৰে ঠিক আছে দুটা কম্পিউটাৰ বা দুটাতকৈ বেছি কম্পিউটাৰবিলাকক কানেক্ট কৰিবৰ কাৰণে আমাক NIC সৰু কাৰ্ড লাগিবই ঠিক আছে টাইপ অফ NIC আচ্ছা NIC টাইপটো দুটা টাইপৰ আছে এটা ৱায়াৰ্ড NIC আৰু ৱায়াৰলেছ NIC দ্য ৱায়াৰ্ড NIC
is present inside the motherboard. Cables and connectors are used with wired NIC to transfer data. Okay, so ইয়াত যোনটো আছে ইয়াত তোমাৰ মাদাৰবোৰ্ডত থাকে মেইনলি মাদাৰবোৰ্ড দেখিছা ন মই দেখাইছিলোঁ মাদাৰবোৰ্ড ডাঙৰ ডাঙৰ সো তাত তোমালোকৰ এইটো NIC কাৰ্ড থাকে আৰু সেই NIC কাৰ্ডত তোমাৰ মাদাৰবোৰ্ডত থাকে তাত তোমাৰ কেবলছ আৰু কানেক্টৰ্ছ দি পেলাই ডাইৰেক্টলি কানেক্ট কৰা যায় আৰু তাপাই ডেটা ট্ৰান্সফাৰ হয় wirelessত কি হয় the wireless NIC contains the antenna to obtain the connections over the wireless network. For example, laptop computer contains the wireless NIC hub. Okay, so ইয়াত তোমাৰ কি থাকে wirelessত কেতিয়াবা কেতিয়াবা দেখিবা যে কোনবা এটা ল্যাপটপ বা কম্পিউটাৰত তোমাৰ ওয়াইফাই সিস্টেমটো নাই সো কি কৰে এই USB টাইপৰ নিচিনা এটা লগাই লয় এক্সট্ৰাকে ঠিক আছে আৰু তাত ওপৰত এটা এন্টিনাৰ টাইপৰ নিচিনা থাকে কিছুমানে দেখিছে চাগে বাট কিছুমানে নেদেখিব পাৰা পুৰণা কম্পিউটাৰবিলাকক কেনেকৈ ইউজ কৰে কিন্তু পুৰণা কম্পিউটাৰ হাৰ্ডৱেৰত এই বস্তুটো অটোমেটিকলি নাছিলে এতিয়া মোৰ যেনেকৈ ল্যাপটপত আছে এটোটো অটোমেটিকলি আছে ওয়াইফাই লৈ লৈছে বাট বহুতখিনি ডেস্কটপ আছে য'ত তোমাৰ সেই ফেচিলিটিটো নাই এতিয়া আমাৰ যোনটো ল্যাবত ডেস্কটপ আছে সেইটোত NIC ওয়্যাৰলেছ হয় ইনবিল্ড সেইকাৰণে কোনো ধৰণৰ নাই বাট তেনেকুৱা বহুতখিনি ডেস্কটপ কম্পিউটাৰ আছে য'ত আকৌ ইণ্টাৰনেটো কানেক্ট কৰিব নোৱাৰি তাত তাৰ ভৰাব পাৰি কিন্তু ওয়াইফাই ইউজ কৰিব নোৱাৰি ৰাইট বহুতো ঘৰত দেখিবা নহলে অফিস বা ডিপাৰ্টমেন্টত দেখিবা সো তাত আকৌ ইউজ কৰিব কাৰণে বেলেগকে এটা ডিভাইস লগাব লাগে ৰাইট আৰু সেই ডিভাইসটো যেতিয়া লগাবা তেতিয়া এন্টিনাৰ টাইপৰ নিচিনা হ'ব সো সেই বস্তুটো তাত হেৰি আছে ৰাইট সো তেনেকৈ দি পেলাই ওয়্যাৰলেছ NIC ইউজ কৰা যায় আৰু NIC মেইনলি যোনটো আছে তুমি দুটাকে বেছি কম্পিউটাৰ কানেক্ট কৰিবৰ কাৰণে ইমানখিনিলৈকে মনত ৰাখিলে হ'ল ঠিক আছে দেন হাব আহিলে a hub is a hardware device that divides the network connections among the multiple devices ঠিক আছে when computer request for some information from the network it first send the request to the hub through cable ঠিক আছে hub will broadcast this request to the entire network এতিয়া কি হয় যে ধৰি লোৱা যে 100টা কম্পিউটাৰ আছে ৰাইট 100টা কম্পিউটাৰৰ ভিতৰত কম্পিউটাৰ A আৰু কম্পিউটাৰ M ক কিবা পঠাব বিচাৰিছে এতিয়া কি কৰিব এতিয়া হি কেনেকৈ গম পাব যে কম্পিউটাৰ M টো ক'ত আছে ৰাইট ফৰ এক্সাম্পল সে তেজপুৰত এজন চোৰ আছে এতিয়া পুলিচে সাৰ্চ কৰি পেলাই হেতু বিচাৰিব লাগে তেতিয়া কি কৰিব অকলে এজন গৈ পেলাই এটাটাকে বিচাৰিব নে 10 জন লৈ পেলাই 10 জায়গাত বিচাৰিবৰ কাৰণে পঠাই দিব কোনটো কৰিব হা 10 জনক বেলেগ বেলেগকে পঠাব না সব একেলগে থোৰ না ৰাখিব যে মোত যাম মোৰ পিছে পিছে আহি থাকিলে হ'ল এনেকৈ তো নহয় ৰাইট সো হে তেনেকুৱা ধৰণৰ যে ডিফাৰেন্ট বেলেগ বেলেগ ডাইৰেকশ্যনত পঠাই দিব যে বিচাৰক ৰাইট সো ইয়াত হে কামটো হৈছে পুলিচৰ কামটো হবৰ হৈ গ'ল যেতিয়া হে ইনফৰমেশনটো পালে যে মই কম্পিউটাৰ A কিবা বস্তু পঠাব বিচাৰিছে কম্পিউটাৰ M ক এতিয়া কম্পিউটাৰ M কোড আছে হে ইনফৰমেশনটো হি গম নাপায় যিকোনো লোকেশনে থাকিব পাৰে সেই কাৰণে কি কৰে যে নিয়াৰেষ্ট টাৱাৰ যোনটো আছে টাৱাৰৰ পৰা হেতু ৰেঞ্জত ব্ৰডকাষ্ট কৰি পেলাই পঠাই দিয়ে যেনেকৈ তোমালোকে সিগন্যাল ঠিক আছে সিগন্যালটো সব জায়গাতে আছে সব জায়গাতে পাইছা এনেকুৱা তো নহয় যে এটো ৰুমত আহিলে তুমি কথা পাতিব নোৱাৰিবা হেতু ৰুমত গ'লেহে কথা পাতিবা এনেকৈ তো নহয় সব ৰুমত কথা ঘৰৰ পৰা কথা পাতি ইয়ালৈকে পাই গৈছে ঠিক আছে কাৰোবাৰ লগত কথা পাতি আহি আছে একদম পুৰা আহি একদম ইয়াত পাই গৈছে ৰাইট সো হে তেনেকুৱা ধৰণৰ যে সিগন্যালটো সব জায়গাতে আছে দ্যাট মিন্স সিগন্যালটো যদি সব জায়গাত আছে দ্যাট মিন্স সিগন্যালটো পঠোৱা কেনেকৈ পঠায় সব সকলোকে পঠাই দিয়ে হেতু কয় ব্ৰডকাষ্ট কৰা ঠিক আছে কি কয় क्या बोलते हैं उसको क्या ब्रॉडकास्ट हाँ गुड सो ब्रॉडकास्ट बोलते हैं सो हे ब्रॉडकास्ट करे तो हबर मेन काम तो हो गल जे ब्रॉडकास्ट करा ठीक আছে सो ब्रॉडकास्ट কৰিলে তেতিয়া সকলো জায়গাত গুছি যায় আৰু টাপা যোনটো নিৰ্দিষ্ট তাৰ জায়গা য'ত যাব লাগে সো গৈ পেলে হি বস্তু ডেলিভাৰ কৰি দিয়ে সো তাৰ কামটো হেতুৱে হৈ গল এন্টায়াৰ নেটৱৰ্ক all the device will check whether the request belongs to them or not if not the request will be dropped এতিয়া ইয়াতো আছে তলা আছে চাবি আছে ৰাইট সো বা তোমাৰ পোষ্ট মাস্টাৰ হৈ গল পোষ্ট মাস্টাৰ নিচিনাকে এতিয়া Amazon বেস্ট এক্সাম্পল Amazon যেতিয়া আহে আহা পিছত যেতিয়া তোমাক খুদে পাৰ্সেলটো আগতে তোমাৰ আজিকালি OTP খুজে না যে পাৰ্সেল দিয়াৰ আগতে OTP তো সো ইয়াতো এনেকা হ'ব যে সবকে খুদিব সে যোনে OTP তো ক'ব পাৰিলে সো তাক পাৰ্সেলটো দি দিব যোনে ক'ব নোৱাৰিলে পাৰ্সেলটো নিদিয়ে ৰাইট সো
হাবৰ কামটো হৈ গৈছে যোনটো মেছেজ ৰিচিভ কৰিব সেই মেছেজটো সে অমিত মই পঠাব লাগে সে সাপোজ শিখা মেমটো নাই এতিয়া আজি ছুটিত আছে বাহিৰত এতিয়া শিখা মেমক মই কিবা এটা পঠাব বিচাৰিছোঁ সো পঠাবৰ কাৰণে মই কি কৰিম মইতো নাজানো শিখা মেম ক'ত আছে সো মই কি কৰিম হাবক পঠাম হাবৰ মেইন কামটো হৈ গ'ল যে হি বিচাৰি পেলাই পঠাব দ্যাট মিন্স ই হৈ গ'ল পোষ্ট মাষ্টাৰ ৰাইট সো মই পঠাই দিলোঁ হাবে নিজৰ এজেণ্ট লগাই দিব নিজৰ ডেলিভাৰী বয় লগাই দিব যে বিচাৰি আনা আৰু যোনে তোমাক OTP-টো ক'ব তাকহে বস্তুটো দিবা নহ'লে মোৰ মেছেজটো যদি সবকে ওচৰত গুচি যায় যে মই কুৱেশ্যন পেপাৰ বনাব দিছিলোঁ কুৱেশ্যন পেপাৰটো লিক আউট হৈ গ'লে সবকে দি দিলে তো কি হ'ব গণ্ডগোল হৈ যাব ৰাইট সো সেইকাৰণে হাবৰ কামটো মেইনলি সেইটো হৈ গ'ল ঠিক আছে আৰু যদি যোনে পাছৱৰ্ডটো ক'ব নোৱাৰিলে কি হৈ যাব ড্ৰপ হৈ যাব সেই বস্তুটো ড্ৰপ হৈ যাব সি নাপায়গৈ আৰু ক্লিয়াৰ এতিয়া হাব ঠিক আছে দেন আহিলে আমাৰ সুইচ হাব আৰু সুইচ প্ৰায় একে নিচিনাই ঠিক আছে বাছ অকণমান সৰু সৰু ডিফাৰেঞ্চ আছে তাতকৈ বেটাৰ একো নাই ঠিক আছে সুইচ ইজ এ hardware device that connects a multiple devices on the computer network. A switch contains more advanced feature than hub. ঠিক আছে সো হাবৰ কথা যেতিয়া লিখিবা তাৰ ওপৰত জাস্ট খালি এডভান্সটো লগাই দিলে তেতিয়া সুইচ হৈ যাব বাস বেলেগ আৰু ইমানখিনি জানিব নালাগে ইমানখিনি হেৰি কৰিব নালাগে কনফিউজ হ'বা একেই বস্তু হয় এডভান্স কৰি পেলাই দিছে বাস বেলেগ একো কথা নাই ৰাইট সুইচ প্ৰভাইডছ দ্য ডাইৰেক্ট কানেকশ্যনছ বিটুইন দ্য সোৰ্চ এণ্ড দ্য ডেষ্টিনেশ্যন ইয়াত খালি ইম্পৰ্টেণ্ট এটাই বস্তু আছে যেনেকৈ হাবে সবকে পঠাব সি সবকে নপঠায় ই কি কৰিব সি জানে যে ক'ত পঠাব লাগে বা সেই মানুহজন ক'ত আছে সেইকাৰণে ইয়াক এডভান্স বুলি কোৱা হৈছে ৰাইট এতিয়া ইয়াত সুইচত ইয়াত কি কৈছে যে সুইচ প্ৰভাইডছ আ ডাইৰেক্ট কানেকশ্যন বিটুইন দ্য সোৰ্চ এণ্ড দ্য ডেষ্টিনেশ্যন ৰাইট সি গম পাই গ'ল যে শিখা মেম পৰুৱা চাৰিআলিত আছে তেওঁ কৈছিলে গুৱাহাটীত যাম বুলি গুৱাহাটীত নাই যোৱা ইয়াতে আছে ঠিক আছে সো সি গৈ পেলাই ডাইৰেক্ট কানেকশ্যন বনাব তাত গৈ পেলাই সেই মেছেজ বা সেই বস্তুটো পঠাব যোনটো কামটো হাবে কৰিব সেই পোষ্ট মাষ্টাৰজন ঢিলা ডালা আছিলে সি গম নাপায় সো তাতকৈ ভাল পোষ্ট মাষ্টাৰ আহিলে যোনে এই কামটো ভালকৈ জানে ৰাইট আৰু তেওঁ গম পায় যে কোন ক'ত আছে আৰু সেইটো হিচাপত ডাইৰেক্টলি সেই কানেকশ্যনটো বনাই পেলাই তাক সেই মেছেজটো পঠাই দিয়ে বা ডেলিভাৰ কৰি দিয়ে ক্লিয়াৰ समझ में आया स्विच और हब ठीक है দেন আহিলে আমাৰ সবতকৈ ইম্পৰ্টেণ্ট এতিয়া ৰাউটাৰ ঠিক আছে সো ৰাউটাৰ এই নেটৱৰ্কৰ ভিতৰত সবতকৈ ইম্পৰ্টেণ্ট আমাৰ কিন্তু ৰাউটাৰ আহে ৰাউটাৰ ঠিক আছে এতিয়া ৰাউটাৰ কি হয় আ ৰাউটাৰ ইজ এ হাৰ্ডৱেৰ ডিভাইচ উইচ ইজ ইউজ টু কানেক্ট আ LAN with an internet connection. It is used to receive, analyze and forward the incoming package to another network. Right? এতিয়া এজন হৈ গ'ল তোমাৰ মেইনলি ধৰি লোৱা সব থানাৰে এজন IC থাকে ঠিক আছে সব থানাৰে নিজৰ নিজৰ ইনচাৰ্জ আছে ঠিক আছে আৰু সিহঁতৰ ওচৰত সবৰ নিজৰ নিজৰ পাৱাৰ আছে ৰাইট ইজনৰ ডিষ্ট্ৰিক্টৰ পৰা বেলেগ এজন সোমালে একদম ধৰে নহয় এই লাইচেঞ্চ ক'ত আছে লাইচেঞ্চ ফাৰ্ষ্ট যাওঁ হয় নে নহয় সো ঠিক তেনেকুৱা ধৰণৰ ৰাউটাৰ হৈছে সবৰে বছ ঠিক আছে সি গোটেই বস্তুটো প্ৰপাৰলি চেক কৰে আৰু সি এডভান্স লেভেলত আহি গৈছে বহুত সো ইয়াৰ কামটো হৈছে যে এইটো ডিষ্ট্ৰিক্টৰ পৰা বেলেগ এটা ডিষ্ট্ৰিক্টলৈ যদি যায় তেনেহ'লে সেই মানুহবিলাকক চেক কৰা প্ৰপাৰলি ঠিক আছে যেনেকৈ কলিয়াবৰত তুমি যোৱাৰ আগতে গেট পোৱা তাত চেকিং কেতিয়াবা কৰে ঠিক আছে যাতে নগাঁৱৰ পৰা কোনোবা আহিলে শোণিতপুৰে ধৰক শোণিতপুৰৰ পৰা কোনোবা যোৱাৰ আগতে নগাঁও হেৰিতে ধৰক ৰাইট সেই তেনেকুৱা সি বেৰিগেডছবিলাক হৈ গ'ল বা চেকিং পইণ্টছ হৈ গ'ল য'ত হেৰি কৰে সো ইয়াত ৰাউটাৰে কি কৰে এতিয়া আমাৰ ডিফাৰেণ্ট নেটৱৰ্ক সবৰে নেটৱৰ্ক বেলেগ বেলেগ আছে ৰাইট তেজপুৰ ইউনিভাৰ্চিটি যোনখিনি আছে তাত নেটৱৰ্ক বেলেগ হ'ব পাৰে দৰং কলেজৰ বেলেগ তেজপুৰ কলেজৰ বেলেগ সো ৰাউটাৰে কি কৰে সেই নেটৱৰ্কবিলাকক কানেক্ট কৰে ডিফাৰেণ্ট নেটৱৰ্কছত কানেক্ট কৰে পাঞ্জাবৰ নেটৱৰ্ক বেলেগ হ'ব পাৰে হাৰিয়ানাৰ বেলেগ হ'ব পাৰে ৰাজস্থানৰ বেলেগ হ'ব পাৰে সবৰে বেলেগ হ'ব পাৰে এই গোটেই বেলেগ যিমানখিনি আছে সবকে কানেক্ট কৰে সো মেইনলি ইণ্টাৰনেটটো বনাবৰ কাৰণে মেইনলি সবতকৈ ডাঙৰ কামটো হৈ গ'ল ৰাউটাৰে ঠিক আছে উইদাউট ৰাউটাৰ ইণ্টাৰনেট চলিব নোৱাৰে ৰাউটাৰ ইজ দ্য মেইন ইম্পৰ্টেণ্ট যোনে এইটো সেই কামটো কৰে ৰাইট এতিয়া ৰাউটাৰ ৱৰ্কছ ইন 3 লেয়াৰ ঠিক আছে সো 3টা লেয়াৰত কাম কৰে নেটৱৰ্ক লেয়াৰ সৰি ৰাউটাৰ 3টা লেয়াৰত কাম নকৰে মেইনলি হৈছে যে ৰাউটাৰ ৱৰ্কছ ইন 3rd লেয়াৰ ঠিক আছে 3rd লেয়াৰ যোনটো নেটৱৰ্ক লেয়াৰ কোৱা যায়
OSI